শব্দতৰংগ, পৃথিৱীৰ বুকু ভঙা গান আৰু মিৰিজিমৰ যোগেদি আত্মপ্ৰকাশ কৰা তিয়কীয়া কবি যতীন মিলিৰ জুহালৰ জোন শীৰ্ষক চতুৰ্থখন কাব্য সংকলনৰ পৰা কবিতা পাঠৰ বাবে এটি কবিতা নিৰ্বাচন কৰিছো। কবিতাটিৰ শিৰোনাম পৰীক্ষাগাৰ। কবি যতীন মিলি। ডেমনষ্ট্ৰেশ্যন টেবুলত ধাৰাসাৰ শুষ্ক আৰু সিক্ত পৰীক্ষা, নিমখীয়া সুখ আৰু আমলিক দুখৰ যোগ বিয়োগ, হৃদয়ৰ তেজ টিউবত অদ্ভুত গেছৰ বুৰবুৰণি, মনৰ বাৰ্ণাৰত লেলিহান জুই। পৰীক্ষা নহয় মানে পোৱা নাযায় জীৱনৰ ৰং। জন্মৰ পৰা মৃত্যুলৈ চলে আমাৰ যি থকাৰ পৰীক্ষা সম্পৰীক্ষা। তথাপি পাৰিসাংখ্যিক পৃথিৱীত সঘনে আউল লাগে জীৱন গণিতৰ বাৰংবাৰতা। বেইমানৰ বহুলোকৰ বহুলতাত হেৰাই যায় প্ৰণয়ৰ মাধ্যমা। কাহানেও অন্ত নপৰে পৰীক্ষা। জীৱন সুখ দুখৰ সমানুপাতিক। পৰীক্ষাহীন জীৱন মানে অৰ্থহীন পানীত নিতিতা ৰুমালৰ বিস্ময় ৰহস্য। পিঁয়াজৰ ৰসাল শুল্কপত্ৰ মাইক্ৰস্কোপত চাই অনুমান কৰিব পাৰি তাৰ বুকুত থকা দুখৰ তৰপবোৰৰ অন্তহীন তত্ত্ব। সূক্ষ্মাদি সূক্ষ্ম কণাবোৰ মাইক্ৰস্কোপত ডাঙৰকৈ দেখি, নেদেখি মানুহৰ মনৰ ভিতৰৰ কথাবোৰ। বিজ্ঞানে কেতিয়া আনিব বাৰু অভিনৱ জোৱাৰ? সুখবোৰ জীৱনৰ শ্লাইডত বহলকৈ পাৰি, তাত কলিজাৰ ৰঙৰ দৰে চেফ্ৰেনিন সানি এফলীয়া চকুৰে চাব পৰাকৈ দুখৰ ভূভাৰস্থ। ধন্যবাদ।